নমস্কাৰ, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰত এখন নটিচ প্ৰকাশ পাইছে। নটিচখন আমাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে 11 এপ্ৰিলত। এই নটিচখন হ'ল ইউজি এডমিশ্যন ৰিলেটেড, মানে আণ্ডাৰ গ্ৰেজুৱেট ৰিলেটেড এডমিশ্যনৰ কাৰণে। আপোনালোকে যিখন 4 ইয়াৰ ইউজি কোৰ্চ থাকে, ডিগ্ৰী কোৰ্চ BA BSc, নহ'লে 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড কোৰ্চ থাকে, ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী একেলগে কৰিব পাৰে। এই বিষয়ে এই এডমিশ্যন ৰিলেটেড নটিচখন প্ৰকাশ কৰিছে। নটিচখনত কোৱা হৈছে যে আমাৰ পৰ্টেলখন অ'পেন কৰা হ'ব 11 এপ্ৰিল 2025 পৰা আবেলি 4 বজাৰ লগে লগে, আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। আপোনালোকে এতিয়াই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে, যিহেতু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কোনো ফিজ নালাগে, আৰু যেতিয়া HS ছেকেণ্ড ইয়াৰৰ ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়া বাকী প্ৰচেছবোৰ কৰিব লাগিব। পৰ্টেলত কেইটামান ডকুমেণ্ট আপলোড কৰিব লাগিব, যেনেকুৱা মেট্ৰিকৰ এডমিট কাৰ্ড, HSৰ মাৰ্কশ্বিট, বাৰ্থ চাৰ্টিফিকেট, ফটো, ছিগনেচাৰ, এই সকলোবোৰ ডকুমেণ্ট ৰেডি কৰি ৰাখিবলৈ কোৱা হৈছে। যিহেতু এতিয়া ৰেজিষ্ট্ৰেশ্যন ফিজ নালাগে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে, আৰু এডমিশ্যনৰ সময়তহে অনলি এডমিশ্যন ফিজখন পে' কৰিব লাগিব। ইনষ্টিটিউটবিলাকে মেৰিট লিষ্ট প্ৰকাশ কৰি নিজ নিজ ৱেবছাইটত আপলোড দিব, আৰু কেতিয়া এডমিশ্যন কৰিব সেই নটিচখনো নিজ নিজ ৱেবছাইটত আপলোড কৰিব। তো এই নটিচখন আছাম ট্ৰিবিউনত দিয়া হৈছে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 11 এপ্ৰিল 2025 তাৰিখে। তো এই নটিচখনৰ পৰা গম পোৱা যায় যে HS ছেকেণ্ড ইয়াৰৰ ৰিজাল্ট অতি সোনকালে ঘোষণা কৰা হ'ব।